One, two, three, go. I'll do. মই বেসিক্যালি মই ক্লাস 8 পৰা ৰবটিক জাৰ্নিটো ষ্টাৰ্ট কৰিছো আৰু এতিয়া মই ক্লাস 11 পৰা মই যোনটো আমাৰ এই ড্ৰোন টেকনলজি আছে তাৰে ওপৰত বেছিকৈ ফোকাস কৰিছো যাতে অসমতো আমি ড্ৰোন টেকনলজিটো আনিব পাৰো ড্ৰোনৰ জৰিয়তে আমাৰ বেসিক্যালি যোনবোৰ ডেলিভাৰী সিস্টেমে হওক বা ইমাৰ্জেন্সি সিচুৱেচনে হওক লাইক দ্য ফ্লাড ৰেস্কিউ হওক আপোনাৰ বানপানীত যোনবোৰ মানে ৰেস্কিউ কৰিব লাগে বা ডেলিভাৰী সিস্টেমে হওক আমাৰ আৰু মিলিটাৰীটো আমি পাৰো ড্ৰোনবোৰ ইউজ কৰিব আৰু সিকিউৰিটিৰ কাৰণে বহুত মানে সহায়জনক হয় ড্ৰোনটো এই কাৰণে মই যাতে অসমতো আমাৰ ড্ৰোন টেকনলজিটো উলিয়াব পাৰো সম্ভাৱনাটো ক'ব গ'লে আমাৰ অসমত বহুতে মানে সুবিধা হয় মানে কিবা কাৰণ যে আমাৰ ড্ৰোন টেকনলজি উলিয়াই দিওঁ বহুত মানে প্ৰব্লেম মানে আমাৰ ইজি হৈ যাব লাইক আপোনাৰ যেহেতু আমাৰ অসমত বহুত ফ্লাড দি এৰিয়া হয় ফ্লাড চিটুৱেশ্যন মানে বহুত হৈ থাকে তো তাৰে কাৰণে যোনটো আমাৰ ড্ৰোন টেকনলজি হয় সেইটো মানে বহুতে প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনাৰ পুনে থাকে ইণ্ডিয়াৰে পুনে কলকাতা আৰু বাহিৰৰ পৰা না আপোনাৰ USA হওক আপোনাৰ চাইনাই হওক তাৰ পৰা মানে ৱেবছাইটৰ অৰ্ডাৰ দিওঁ ইম্পৰ্ট কৰা হয় যথেষ্ট ধনৰো প্ৰয়োজন হয় সেইটো ফাণ্ডিংটোৰ কাৰণে মই বহুত প্ৰজেক্টৰ মানে পেণ্ডিং হৈছে মই হিউমেন ৰবট এটা ডিজাইন কৰিছোঁ সেইটোও পেণ্ডিং হৈছে আৰু এই ড্ৰোনবিলাকৰ কাৰণেও বহুত মানে প্ৰব্লেম পাইছোঁ ফাণ্ডিঙৰ কাৰণে বাকি মোৰ পাৰ্টছবিলাক আহিলে এতিয়া মই গোটেই ৰেডি কৰিব পাৰি বাছ ফাণ্ডিঙৰ কাৰণে মোৰ চব মানে পেণ্ডিং হৈছে সমান্তৰালভাৱে ৰবটে হওক বা ড্ৰোন বনাইছা আচলতে কেনেদৰে ধাৰণাটো আহিল মই ক্লাছ 3তে মই ইলেক্ট্ৰনিক্সত বহুত ভাল পাইছিলোঁ মই সেনেকৈ আগবাঢ়ি গ'লোঁ দেন মই ক্লাছ 8ত ৰবটিক জাৰ্নিত সোমালোঁ ৰবটিক্সত সোমাই কিনে মই গম পালোঁ যে এইটো বস্তু মানে সকলোকে মানে দিব লাগে এইটো মানে যোনটো আমাৰ ৰবটিক্সৰ স্কিল আছে সেইটো যাতে সকলোবিলাকে মানে জানে যেনেকৈ স্কুলে সৰুৰ পৰা যাতে পঢ়ে সৰুৰ পৰা দিলে মানে এটা কথা ভাল হয় কি সৰুৰ পৰা দিলে আপোনাৰ ল'ৰা ছোৱালীবোৰে মানে পটকৈ মানে ৰেকগনাইজ কৰিব পাৰে ডাঙৰ হ'লে এইবোৰ বস্তু চ' সৰুৰ পৰা দিলে অলপ ভাল হয় স্কিলটো যাতে ডেভেলপ হৈ যায় ডাঙৰ ৰবটটোৰ নাম হৈছে জো এছিষ্টেণ্ট ৰবট হয় চ' সেইটো মই ডিজাইন কৰি আহিছোঁ সেইটো ফাণ্ডিং প্ৰব্লেমৰ কাৰণে মানে অলপ পেণ্ডিঙত আছে বাট সেইটো একদম পুৰা আপোনাৰ হিউমেন চাইজ হয় মানে নৰ্মেল মানুহ যিমান চাইজৰে হ'ব কথা ক'ব পাৰিব দেন আৰ্ম থাকিব আপোনাৰ সেই আৰ্মেদি বস্তু ধৰি কিনে হেল্প কৰি দিব পাৰিব সেনে টাইপৰ আজিলৈকে কিমানমান ৰবট বনোৱা হৈছে সৰুৰ পৰাতো ক'ব গ'লে বহুতে ৰবট বনাইছোঁ কিছুমান চেলো কৰিছিলোঁ যোনবোৰ মানে ষ্টুডেণ্ট আছে সেইবিলাক তাতে চেল কৰিব কিছুমান মেক্সিমাম বহুত হৈছে ৰবট বনাইছিল ভৱিষ্যত যাতে মই এতিয়ালৈতো মই ড্ৰোনতে মেইনলি ফ'কাছ কৰিছোঁ যাতে ড্ৰোন টেকনলজিটো অসমত আমি পটকৈ উলিয়াব পাৰোঁ মই ফাৰ্ষ্ট ছেমিষ্টাৰ কম্পিউটাৰ ছায়েন্স নলবাৰী কলেজ এতিয়ালৈতো মোৰ 3খনে ড্ৰোন বনোৱা হৈছে চ' এখন হৈছে আপোনাৰ কোৱাডকপ্টাৰ যোনখন আমাৰ এইখন পেলোড দাঙিবলৈ তাৰপিছত ছেকেণ্ডখন হৈছে আমাৰ FPV ড্ৰোন এখন মিলিটাৰীৰ কাৰণে ডিজাইন কৰা হৈছে এখন হাই স্পীড ড্ৰোন হয় এইকেইখন জাষ্ট এটা মানে প্ৰট'টাইপ হয় এখন মই ফাইনেল বুলি কোৱা নাই চ' এইবিলাক জাষ্ট এটা প্ৰট'টাইপ ডেম' দেখিবলৈ মানে শ্ব' কৰিবলৈ এটা প্ৰট'টাইপ এণ্ড সেইবোৰো মই ডিজাইন কৰিব পাৰিম বাট অলপ ফাণ্ডিং প্ৰব্লেমৰ কাৰণে মানে যোনবোৰ একদম ফাইনেল ড্ৰোন যোনবোৰ অলপমান পেণ্ডিং হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ